মানে কথাটো হ'ল কেইমাহ কেইমাহ মানে মই একচুৱেলি মই নাজানো কিমান দিন হৈছে, কিন্তু মানে কিছুমান বিগত কিছুমান দিন ধৰি ভেকেশ্যনৰ আগতো আৰু ভেকেশ্যনৰ পিছতো ছামাৰ ভেকেশ্যনৰ পিছতো মানে হেৰি দিয়া নাই, কি কয় মধ্যাহ্ন ভোজনটো উপলব্ধ কৰিব পৰা নাই। কিয়? কাৰণটো হ'ল আগতে বাইদেৱে চাৰ্জত আছিলে, তো বাইদেউ চাৰ্জ লোৱাৰ পিছত মানে কাৰেণ্টৰ আমাৰ কিবা এটা বিসংগতি হৈছিলে মিটাৰত, সেইকাৰণে বেছিকৈ হেৰি কাটে আৰু বিলটো অতিৰিক্ত মাইনাছ হৈ যোৱাৰ কাৰণতে মানে পানী কাৰেণ্টটো ডিছকানেক্ট কৰা হ'ল হেৰি APDCL পৰা। ডিছকানেক্ট কৰাৰ পিছত আমি পানী উঠোৱাত হেৰি আমি প্ৰব্লেম পাইছোঁ, পানী নুঠিলে আমাৰ ৰন্ধা কেনেকৈ হ'ব, সেইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, এতিয়া আৰু কিবা কিবি মই হেডমাষ্টাৰ নহয়, মই নাজানো এইবিলাক। বিদ্যালয়টো আপোনালোকে এনেকৈ চলাই আছে নেকি যে ডাৱৰীয়া বতৰ হ'লে স্কুল ছুটি দি দিয়ে আৰু বিদ্যুতৰ ব্যৱস্থা নাই কাৰণে? ডাৱৰীয়া বতৰ মানে কি, এতিয়া আমাৰ ল'ৰা ছোৱালী আহে, বহুত দূৰ দূৰণিৰ পৰা ল'ৰা ছোৱালী আহে, ঠিক আছে, পথাৰেদি ল'ৰা ছোৱালী আহে, সেইকাৰণে আজি মই মোক সুধিছে, মই কৈছোঁ আপুনি যদি ভাবিছে যে ছুটি দিব লাগে তেনেহ'লে দি দিয়ক, কিন্তু মই ভাবিছিলোঁ যে পুৰা 2টা বজাৰ পিছতহে মই ছুটি দিম, ঠিক আছে। লুৎফুৰ ৰহমান বৰভূঞা। আমাৰ এইখন মতিন বজাৰ LP স্কুল, আৰু এই LP স্কুলখনত আমাৰ যিগৰাকী প্ৰধান শিক্ষক এতিয়া আছিলে ফেৰদৌছা বেগম বাইদেউ, তেখেতে কাৰ্যভাৰ লোৱাৰ পিছত আমি নতুন কমিটিত দায়িত্বভাৰটো লৈছিলোঁ। কিন্তু প্ৰথমৰ পৰাই আমি বাইদেউৰ লগত বিভিন্ন ধৰণৰ বস্তু লৈ শ্বেয়াৰ কৰিলে বাইদেৱে দেখিছোঁ আমাক কোনো ৰেছপন্স কৰা নাই। খোৱা খাদ্যৰ ক্ষেত্ৰত আমি যেতিয়া গম পাইছোঁ যে প্ৰত্যেক বুধবাৰে কণী খুৱাব লাগে, এদিনাখন আমি কমিটি আহি তেখেতক সুধিছিলোঁ, তেখেতে আমাক কৈছে যে এইটো কমিটিৰ মানুহে পইচা দিব লাগে, তেতিয়াহে কণীবিলাক খুৱাব পাৰে, ফুল কণী, আৰু নহ'লে সিহঁতে 2টা 3টা ভাঙি পেলাই খুৱায়। তেনেকৈ আমাৰ গোটেই 2-3 মাহ 4 মাহ 6 মাহ তেনেকৈ গৈছে। কিন্তু যোৱা কেইদিনমান আগতে আমি খবৰ পাইছোঁ যে নতুন এজন প্ৰধান শিক্ষক আমাৰ ইয়াত দিয়া হৈছে বিভাগীয় কৰ্তৃপক্ষৰ পৰা। তেতিয়া আমি হিচাপটো বিচাৰিছোঁ যে তেখেতক চাৰ্জটো আপুনি সমজাওঁতে বাকীখিনি হিচাপ আমাক দি যাওক। তেখেতে আন্তঃগাঁথনিৰ বাবদ আমি কিছুমান পইচা আহে, এই কথাটো সোধাত তেখেতে আমাক এটা হিচাপ দিছে, 7,000 টকা আহিছে, তেওঁলোকে 14,000 কিমান টকা খৰচ কৰিছে বুলি আমাক এটা মানে শুনাইছে আৰু, কিন্তু এইটো তেওঁ অবৈধ হিচাপটো দিছে বুলি আমি ভাবোঁ। এতিয়া MDMৰ হিচাপটো আমি যেতিয়া বিচাৰিছোঁ, MDMৰ হিচাপটো তেখেতে আজিলৈকে আমাক দিয়া নাই। নিদিয়াৰ আগতে সেই প্ৰধান শিক্ষকে তেওঁ দায়িত্বটো সমজাইছে যে তেখেতকো আমাৰ যোগাযোগ হোৱাৰ লগতে তেখেতে কৈছে যে তেখেতৰ ফাণ্ডত এতিয়া 1 পইচাও নাই, যে খোৱা খাদ্য খুৱাব যে তেওঁৰ ফাণ্ডত পইচা নাই। সেইটো কাৰণে আমাৰ সন্দেহ হৈছে যে এই পইচাখিনি যে বাইদেউ 40,000 টকা উঠাইছে, এইখিনি আমাক হিচাপ নিদিয়াৰ কাৰণে আমাৰ সন্দেহ হৈছে যে বাচ্চাই নিশ্চয় কিবা খেলি মেলি কৰিছে বাইদেউ ইয়াত। গতিকে ইয়াৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, যিহেতু ইমান গৰমত তেখেতে এটা অভিযোগ কৰিছে 1.5-2 মাহৰ পৰা কাৰেণ্টৰ অভিযোগত তেখেতে খোৱা খাদ্য বন্ধ কৰি ৰাখিছে, কিন্তু 1.5-2 মাহৰ পৰা ছাত্ৰ ছাত্ৰীবিলাকে পানী ক'ৰ পৰা পাব, সেইটোহে আচল কথা। কিন্তু এইখিনি তেখেতে এতিয়া আমাৰ সহকাৰী শিক্ষকে কৈছে যে তেখেতে বিভাগীয় কৰ্তৃপক্ষক জনোৱা নাই। কিয় জনোৱা নাই? জনাব লাগিছিলে যে আমাৰ এইটো প্ৰব্লেমৰ কাৰণে আমি বিদ্যালয়ৰ খোৱা খাদ্যটো বন্ধ ৰাখিছোঁ। এইটো নজনোৱাৰ কাৰণ কি? নিশ্চয় কিবা এটা ৰহস্য আছে ইয়াত। গতিকে আমি ইয়াৰ স্থানীয় ৰাইজ হৈ বা আমি কমিটিৰ এজন সদস্য হৈ এইটো বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ যে ইয়াত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে যে এই খোৱা খাদ্যখিনি কিয়ৰ কাৰণে হ'ল, কিয় ছাত্ৰ ছাত্ৰীক এনেকুৱা কৰা হৈছে। আজি আপোনালোকে দেখিছে 12টা-1টা মান বজাতে তেখেতে স্কুলখন ছুটি দিব লগা হৈছে, কিয়? 11টা 20 মিনিটত সদায় আমি দেখিবলৈ পাওঁ তেনেকুৱা আমাৰ বিদ্যালয়খন তেনেকৈ চলি আছে। এইটোৱে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে ইয়াত উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে আৰু এই খোৱা খাদ্যখিনি কিয়ৰ কাৰণে বন্ধ ৰাখিছিলে। এতিয়া 2 মাহৰ পৰা মোৰ পূবদাৰিণী মতিন বজাৰ LP স্কুলত পানীটো বন্ধ হৈ গ'ল। মেডামে একাউণ্টৰ পৰা 20,000 40,000 তুলিছে, তোলাৰ পিছত মই কৈছোঁ এইটোৰ হিচাপ দিবৰ কাৰণে। এতিয়া 40,000 উইড্ৰল হৈ গ'ল, এতিয়ালৈকে হিচাপটো দিয়া নাই। এতিয়া আজ দিমো কাল দিমো, আজ দিমো পইচা কৈ কিবা মাহ হৈ গ'ল। এতিয়া খানীটো বন্ধ। মধ্যাহ্ন ভোজনৰ টকা উঠাইছিল নেকি তেওঁলোকে? কোনটো? কিহৰ টকা উঠাইছিল? মিড ডে মিল? হয়। এতিয়া খানী বন্ধ আছে, সেইটোক মই ক'ব নোৱাৰোঁ কি কৰিছে। সেইটো উঠাইছিলে? হা? প্ৰধান শিক্ষকে? হা হেডমাষ্টাৰে উঠাইছে। কিমান টকা? 40,000? 40,000। কেইটা? 2টা কিস্তিত উঠাইছিল? 2টা কিস্তিত 20,000 আপুনি কি হয়? মই প্ৰেচিডেণ্ট হয়।
আপুনি গম নাপায়? না মই গম পাইছোঁ, গম পোৱাৰ পিছত মই চহীটো দিছোঁ। চহী দিয়াৰ পিছত সিহঁতক কৈছে সিহঁতক এতিয়া হানিটো বন্ধ আছে। সিহঁতে টকাখিনি উঠাই কি কৰিছে আপুনি সুধিছিলে? সুধিছোঁ, কি ক'লে সিহঁতে? সোধাৰ পিছত সিহঁতে ক'লে হানিৰ পইচাত হানিত লগাই দিছে। আপোনালোকে কৈছে ইয়াত খোৱাৰ কোনো ব্যৱস্থাই কৰা নাই ছাত্ৰ ছাত্ৰী। ব্যৱস্থা আছে, মেডামে দিয়া নাই। আৰু টকাখিনি উঠাই সিহঁতে কি কৰিছে? আত্মসাৎ কৰিছে নেকি? এনেকুৱা হ'ব, এতিয়া হিচাপ দি দিয়া নাই। তোমালোকৰ স্কুল কেইটা বজাত ছুটি দিয়ে? 11টা বজাত। ক্লাছ কেইটাত আৰম্ভ হৈছিলে? 10টা বজাত আৰম্ভ হৈছে। প্ৰত্যেক দিনে এনেকুৱা হয় নেকি? তোমালোকৰ প্ৰধান শিক্ষকজনৰ নাম কি আছিলে? তোমালোকৰ টিচাৰৰ প্ৰধান শিক্ষক হেডমাষ্টাৰৰ নাম কি? ক্লাছ আজি হৈছে নে? গোটেইকেইটা ক্লাছ হৈছে? কি কি হৈছে? আসামি হয়েছে, ইংলিশ হয়েছে, আৰু কি হৈছে? পরিবেশ, আৰু 3টা হৈছে। ছাবজেক্ট কেইটা আছে তোমালোকৰ? 4টা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।